Hello and welcome back to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো HSLC এক্সামিনেশনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ আছে আৰু হেতু হল ইউজেস এণ্ড এবিউজেস অফ মোবাইল। মোবাইল ফোনৰ উপকাৰ আৰু অপকাৰ। মোবাইল ফোন is an electronic device. মোবাইল ফোন এটা বৈদ্যুতিক যন্ত্ৰ হয়। It is used for make calls or to send messages to our near and dear ones. মোবাইল ফোনৰ মুখ্য ব্যৱহাৰটো হল আমি আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ আত্মীয়ক আমি কি কৰো এটোৰ দ্বাৰাই কল কৰো বা মেসেজ সেন্ড কৰো। Nowadays the use of mobile phone is not only to make calls or send messages but also to listen to songs, watch movies, play online games, online study, browse the internet to know about things. আজিকালি আমি মোবাইল ফোনটো কেৱল ফোন কৰাৰ কাৰণে বা মেসেজ কৰাৰ কাৰণে নহয়, আমি মোবাইল ফোনত গানো শুনিব পাৰো, সিনেমাও চাব পাৰো, অনলাইন গেমও খেলিব পাৰো, অনলাইন ষ্টাডিও কৰিব পাৰো আৰু ইন্টাৰনেট ব্ৰাউজ কৰি আমি বিভিন্ন বস্তুৰ বিষয়ে জানিব পাৰো। As everything have uses and abuses, there are uses and abuses of mobile phone. যেহেতু প্ৰত্যেক বস্তুৰে অপকাৰ আৰু উপকাৰ আছে, ঠিক হেনেকুৱাকৈ মোবাইল ফোনৰো অপকাৰ আৰু উপকাৰ আছে। প্ৰথমতে আমি uses of mobile phone, মোবাইল ফোনৰ উপকাৰ আমি ডিসকাস কৰিম। এক নম্বৰত আছে we can talk and send messages to anyone in the world. বিশ্বৰ যিকোনো ঠাইতে আমি কথা পাতিব পাৰো বা মেসেজ সেন্ড কৰিব পাৰো। দুই নম্বৰ we can make photos and videos. আমি ফটো লব পাৰো বা ভিডিও বনাব পাৰো মোবাইলৰ সহায়ত। We can do money transaction using mobile. আমি মোবাইলৰ ব্যৱহাৰ কৰি আমি টকাৰ লেনদেনও কৰিব পাৰো। We can do shopping sitting at home. আমি ঘৰত বহিও বজাৰ কৰিব পাৰো। Next আছে by using internet from mobile we get all the information sitting at home. আমি ঘৰত বহি ইন্টারনেট ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ ইনফৰমেশন পাব পাৰো যেটো আমি গুগলৰ থ্ৰুত পাও। 6 নম্বৰত দিয়া আছে we can study online using mobile phones. আমি অনলাইন ষ্টাডিও কৰিব পাৰো মোবাইল ফোন ব্যৱহাৰ কৰি, যেনেকুৱাকে তোমালোকে এইটো ভিডিও চাই আছা এইটো মোবাইল ফোন ব্যৱহাৰ কৰি নিশ্চয় চাই আছা। We can use mobile in business. আমি বিজনেছতো মোবাইল ব্যৱহাৰ কৰো, যেনেকৈ অনলাইন বিজনেছ যিবিলাক আছে এইবিলাক মোবাইল ফোন ব্যৱহাৰ কৰিহে কৰে। ইয়াৰ উপৰিও বহুত উপকাৰ আছে, সেইবিলাক আমি ডিসকাস কৰা নাই, তোমালোকে কৰিব পাৰা, মানে বহুত ডাঙৰ হৈ যাব। Abuses of mobile, মোবাইলৰ অপকাৰ। ইয়াতে কেইটামান অপকাৰ দিয়া আছে। এক নম্বৰত দিয়া আছে excessive uses of mobile can cause many diseases in our body. বেছি মোবাইল ফোন ব্যৱহাৰ কৰিলে আমাৰ বডিত ক্ষতি সাধন হ'ব পাৰে, বেমাৰ হ'ব পাৰে। দুই নম্বৰত দিয়া আছে the eyes become weak due to excessive use of mobile. মোবাইল ফোন বেছিকৈ ব্যৱহাৰ কৰিলে আমাৰ চকুৰ বেমাৰ হ'ব পাৰে। Radiation produced by mobile can damage our lungs, heart, kidney and brain. মোবাইল ফোনত যেটো ৰেডিয়েশন ৰশ্মি যেটো ওলাই হেতু ৰশ্মি আমাৰ লাংছত বেমাৰ কৰিব পাৰে, হাৰ্টত, কিডনিত আৰু ব্ৰেইনত। 4 নম্বৰত দিয়া আছে accident happen due to use of mobile phone while driving. গাড়ী চলোৱাৰ সময়ত যদি আমি মোবাইল ফোনৰ ব্যৱহাৰ কৰো তেতিয়া হলে এক্সিডেন্টও হ'ব পাৰে। আৰু 5 নম্বৰত দিয়া আছে excessive use of mobile make a student disinterest for studies. এজন ছাত্ৰই যদি বেছি মোবাইল ফোন ব্যৱহাৰ কৰে তেতিয়া হলে তাৰ পঢ়াৰ প্ৰতি ইন্টাৰেষ্টটো নোহোৱা হৈ যায়। আমি তোমালোকৰ কাৰণে এইখিনি প্ৰস্তুত কৰিছো। ইয়াৰ বহুত উপকাৰ আৰু অপকাৰ আছে, সো ইমান আমি লিখিব লগিয়া নাই। এইখিনি লিখিলে আমাৰ পৰীক্ষাত যথেষ্ট, যিমান 4 নম্বৰ আছে সেইখিনি আমি পাই যাম। তাৰ পিছত মোবাইলৰ উপকাৰ আৰু অপকাৰ তুমি বহুত লিখিব পাৰিবা, ইমান লিখাৰ প্ৰয়োজন নাই। আশা কৰিছো ভিডিওটিয়ে তোমালোকক উপকৃত কৰিব। যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক, কমেন্টস আৰু শেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।